ছাত্ৰীসকল এই ভিডিঅ'টো চোৱাৰ আগত নিটা ভিডিঅ' চাব, তেতিয়াহে এই ভিডিঅ'টো বুজা পাব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চুকাফাই কিমান চনত তেওঁৰ ৰাজধানী মংমাও ত্যাগ কৰিছিল? উত্তৰ 1215 খ্ৰীষ্টাব্দত। No two tigers live in the same jungle and no two kings sit on the same সিংহাসন। এই কথাষাৰ কোনে চুকাফাক কৈছিল? উত্তৰ চুকাফাৰ আইতাই। চুকাফাই ব্ৰহ্মপুত্ৰৰ ভেলীলৈ কি বস্তু আনিছিল? উত্তৰ তেওঁ কেইবাজনো পৰিষদ, প্ৰায় 9,000 মুনি তিৰোতা, ল'ৰা ছোৱালী আৰু ভালেমান অস্ত্ৰ শস্ত্ৰ আনিছিল। কোনজন আহোম ৰজাই বুৰঞ্জী লিখা আৰম্ভ কৰিছিল? উত্তৰ চুকাফাই। বুৰঞ্জীসমূহ প্ৰথমে কোন ভাষাত ৰচনা কৰা হৈছিল? টাই আহোম ভাষাত। আহোম সকলৰ বুৰঞ্জী কিহৰ বাকলিত লিখা হৈছিল? উত্তৰ সাঁচি গছৰ বাকলিত। আহোমৰ ৰজাসকল কোন ভগৱানক বিশ্বাস কৰে? ভগৱান ইন্দ্ৰ। চুকাফাই কেতিয়া চৰাইদেউত ৰাজধানী পাতিছিল? উত্তৰ 1253 খ্ৰীষ্টাব্দত। যেতিয়া অসমলৈ চুকাফা আহিছিল তেতিয়া মৰাণৰ ৰজা কোন আছিল? উত্তৰ বৰদৌচা। আহোমৰ শাসনকালত কাৰ সময়ত বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদবী দুটা আছিল? উত্তৰ চুকাফা। চুকাফাৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰ 1268 খ্ৰীষ্টাব্দত। কোনজন আহোমৰ দিনত শাসক আৰু জনসাধাৰণ বুলি ভাগ কৰিছিল? উত্তৰ চুবিনফা। চুবিনফাৰ পৰৱৰ্তী ৰজাসমূহ কোন আছিল? চুকাফা 1228 পৰা 1268, চুতেউফা 1268 পৰা 1281, চুবিনফা 1281 পৰা 1293, সন অফ চুতেউফা চুক্ৰাংফা 1293 পৰা 1332, চুক্ৰুংফা 1332 পৰা 1364, তুতুফা 1364 পৰা 1376, তাও খামত্ৰী 1380 পৰা 1389, চুদেংফা 1397 পৰা 1407। কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? চুদাংফা। প্ৰথম হিন্দু ধৰ্ম স্থান দিয়া আহোম ৰজাজন কোন আছিল? চুদাংফা। কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠাৰ প্ৰথা প্ৰচলন কৰিছিল? উত্তৰ চুদাংফাই। কোনে চাৰি ৰজা পদবীটো প্ৰচলন কৰে? চুখ্যাংফাই। মহম্মদ বিন তুগলকে কাৰ শাসনকালত কমতাৰ ৰাজ্য আক্ৰমণ কৰে? দুৰ্লভ নাৰায়ণৰ শাসনকালত। কমতাৰ ৰাজ্যৰ কোনজন ৰজাই কমতেশ্বৰ উপাধি গ্ৰহণ কৰে? উত্তৰ সন্ধ্যাই। জঙাল-লহু কোনজন ৰজাৰ পুত্ৰ আছিল? উত্তৰ আৰ্যমণ্ড ৰজাৰ। আহোম সকলৰ সমাধি স্তূপবোৰক কি বুলি জনা যায়? উত্তৰ মৈদাম। প্ৰসিদ্ধ ভ্ৰমণকাৰী ইবন বতুতাই কেতিয়া অসম ভ্ৰমণ কৰিছিল? উত্তৰ 1400 শতিকাত। নেওচা যোৱা বুলিলে কি বুজা? উত্তৰ স্বৰ্গদেউ চুদাংফাৰ দিনত শিঙৰি ঘৰত উঠাৰ ৰীতি প্ৰচলন আছিল আৰু তাৰ বাবে পাত ঘৰৰ ওপৰত উঠি ৰজাই গা ধোৱা প্ৰচলন আছিল আৰু তলত দুজন মানুহ আছিল আৰু গা ধোৱা পানী গৈ মানুহ দুজনৰ মূৰৰ ওপৰত পৰিছিল। তাৰ পিছত সেই মানুহ দুজনক শণ ৰূপ দি ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। ইয়াকে নেওচা যোৱা বুলি কোৱা হৈছিল। শিঙৰি ঘৰত উঠাৰ কাৰণ হ'ল ৰাজ্যাভিষেক। অসমৰ কোনটো ৰাজবংশই ড্ৰেগন খোদিত সিংহাসন ব্যৱহাৰ কৰিছিল? উত্তৰ আহোমসকল। আহোম সকলৰ ৰাজত্ব কালত পৰম্পৰাগত ৰীতি নীতি বিলাক কোনে পালন কৰিছিল? উত্তৰ দেওধাই আৰু বাইলুং নামৰ মানুহে। আহোম সকলৰ দেওধাই কি আছিল? উত্তৰ পুৰোহিত। ছাত্ৰীসকল, নেক্সট প্ৰশ্নটোলৈ যোৱাৰ আগতে যদি ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল? উত্তৰ চুহুংমুং। তেওঁ আহোম ৰাজধানী দিহিং নদীৰ ওপৰত নিৰ্মাণ কৰাৰ বাবে দিহিঙীয়া ৰজা বুলি কোৱা হয়। কোনজন ৰজাই হিন্দু নাম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে? উত্তৰ চুহুংমুং। কোনজন আহোম ৰজাৰ দিনত প্ৰথম লোকপ্ৰিয় আৰু প্ৰজাৰ অৰ্থনীতিৰ অৱস্থাৰ অনুসন্ধান কৰা হয়? এনচাৰ চুহুংমুং।
আহোম সকলে কাৰ ৰাজত্ব কালত পূৰ্বৰ আৰ্যতা শকাব্দৰ পৰিৱৰ্তে হিন্দু শকাব্দ গ্ৰহণ কৰে? উত্তৰ চুহুংমুঙৰ দিনত। চুহুংমুঙৰ কেতিয়া মৃত্যু হয়? উত্তৰ 1539 চনত। কোনজন আহোম স্বৰ্গদেউৱে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল? উত্তৰ চুহুংমুং। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে কমেণ্ট যোগে জনাব আৰু শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় আই অসম।